মই গুৱাহাটীলৈ যোৱাৰ কথা আছিল আজি কিন্তু ইমানেই বেছি মোলে মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গলে কাটিম বুলি আৰু তাৰ পিছতে কেম্পেইনটা আৰম্ভ হ'ল আমাৰ বিপক্ষে হেনা মই কৈ আছিলো যে মগলে যাওঁ বুলি কোনবা হেতু মদ খাবলৈ যাওঁ বুলি এটা কেম্পেইন কৰিলে কোনবাই কলে যে শ্যামকান্ত মহন্তক মানে ধৰি হত্যা কৰিব লাগে এনেকুৱা ধৰণৰ কেম্পেইন আৰম্ভ হ'ল আৰু এটা ভয়ানক আমাৰ বিপক্ষে এটা কেম্পেইন শ্ৰদ্ধা ৰাইজ এটাই মই ক'ব খুজিছো যে আমি গোটেই প্ৰক্ৰিয়াটোত কোনো পদ্ধতি জড়িত নাছিলো য'ত ঘটনা ঘটিছিলে তাত 12-13 মান অসমীয়া সমাজৰ লোক আছিলে আৰু বিভিন্ন দলটো আছিলে যেতিয়া ঘটনাটো ঘটিছিল তাৰ বহু দূৰত আমি আছিলো আমাৰ দলটো বহু দূৰত আছিলে সো আমাক দোষাৰোপ কৰি এই প্ৰক্ৰিয়াটো কিয় কৰা হৈছে কেজমান ব্যক্তিয়ে ইচ্ছা কৰি এটা ডাঙৰ কেম্পেইন কৰি পেলাই আমাক বদনাম কৰাৰ বা হত্যা কৰাৰ প্ৰক্ৰিয়া যেটো কৰিছে শ্ৰদ্ধা ৰাইজ তাৰ এটা ন্যায় বিচাৰিছো এতিয়া ইয়াৰ পাছত যেটো আক্ৰমণ হৈছে আমাৰ পৰিয়ালৰ ওপৰত আক্ৰমণ হৈছে ফেক ভিডিও ওলাইছে ফেক ফোন কল ভাইৰেল হৈছে চৰকাৰক বিচাৰিছো ন্যায় হওক আৰু আমি ন্যায়ালয়ত যাব লাগিব আমাক দেখত আইন বুলি এটা বস্তু আছে যে মিছা অপবাদত আমাক যেটো কৰা হৈছে বা নিজৰ ঘৰলৈ যাব নোৱাৰা অৱস্থা হৈছে আমি নিশ্চিতভাৱে কিছুমান মানুহ উচতনি দি যেটো কৰিছে আমি ন্যায়ালয়ক নিশ্চিতভাৱে ক'ব লাগিব যে আমাক ন্যায় দিয়ক সুৰক্ষা দিয়ক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ